Hello everyone, good evening everyone. Welcome to my YouTube channel Rajashree's Collection. মই ৰাজশ্ৰী মাজে মাজে ভিডিঅ'ছবোৰ দি থাকোঁ বা এইকেইদিন অকণমান ব্যস্ততাৰ কাৰণে দিব পৰা নাই। আৰু যোনে যোনে ফাৰ্ষ্ট আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ফেচবুক পেজ ৰাজশ্ৰী's Collection। যদি ইয়াত সম্পূৰ্ণ অসমীয়া গহনা আপোনালোকে পাব, নিশ্চিন্ত মানে আপোনালোকে শ্বপিং কৰিব পাৰিব। আৰু মোৰ তিনিখনকৈ শ্ব'ৰুম আছে, এখন আছে শিৱসাগৰ, মৰিয়নি আৰু যোৰহাট ব্ৰাঞ্চত। আৰু আপোনালোকৰ ইমান মৰম দিছে, যোৰহাটত যথেষ্টখিনি জুৱেলাৰী চ'ল আউট হৈ গৈছে, কাৰণ আপোনালোক আহিছে, নিজে ক্ৰয় কৰিছে আৰু নিজে নিজৰ পচন্দৰ জুৱেলাৰী লৈ পাৰিছে। তাৰ কাৰণে মই নিজে বহুত সুখী। ভাল বিচাৰোঁ যাতে আপোনালোকে ধুনীয়া ধুনীয়া গহনাখিনি ৰাজশ্ৰী's Collectionত যেনেকুৱা ধৰণৰ গহনা যাতে বিচাৰি আহে এনেকুৱা গহনা যাতে পায়। চ' আহক বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'ত লাষ্টলৈকে চাব। আৰু আপোনালোকক কিবা লাগে যদি আপোনালোকে এতিয়া ৰিকুৱেষ্ট কৰিব ওপৰতে নাম্বাৰত আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰিব, যে এইটো ছেট আছে যদি এভেইলেবল আছে দেন আপোনাৰ মোক হোৱাটছএপ কৰিব। 3টা নম্বৰত আপোনালোকে মেছেজ কৰিব মোক, যদি নাপায় দেন আপোনালোকে মোক 4টা নম্বৰ দিয়া থাকিব, যিকোনো এটাত আপোনালোকে মোক পাব। আৰু যদি অনলাইনত ল'ব পাৰিছে অল অভাৰ ৱৰ্ল্ড আমাৰ যায়, অসমত শ্বিপিং চাৰ্জ ফ্ৰী, আছামত বাহিৰত হ'লে শ্বিপিং চাৰ্জ এক্সট্ৰা। চ' আজি ষ্টাৰ্টিঙত আপোনালোকক চব মই মিক্স কৰি দেখাম, যে আজি অকল পাঠোনে বৰপেটীয়া এনেকুৱা বুলি নহয়। চ' আৰম্ভণিতে আপোনালোকক মই বৰ ধুনীয়া ধুনীয়া ছেট কেইটামান দেখাইছোঁ। এটা ছেট দেখাইছোঁ আপোনালোকক হাৰৰ ছেট, অলপ কষ্টলি হ'ব কিন্তু এইটো ছেট বিৰাট ধুনীয়া। আপোনালোকে চক ডাঙৰ চাইজৰ এটা জাপি আহিব, একদম ষ্ট'নৰ জাপি, বিৰাটেই ডাঙৰ এনেকুৱা ষ্ট'ন আহিব, হোৱাইট ষ্ট'নৰ। এইটো ষ্ট'নৰ জাপি আহিব, এইটো ডিজাইনৰ খুবেই ধুনীয়া, ডাঙৰ চাইজ, একদম লাৰ্জ চাইজ এনেকুৱা টাইপৰ। আৰু অকল জাপিটোৱে ধুনীয়া নহয়, ইয়াৰ লগত ফুলিযোৰ আপোনালোকে চাওক, খুব ধুনীয়া, একদম ডাঙৰ, এইবোৰ ব্ৰাইডেলত পৰে একচুৱেলি। আৰু এইবোৰ আপোনালোকে মাৰ্কেটত যদি চাবলৈ যায় যে বহুত বেছি ল'ব, 12-13 হাজাৰৰ তলত নাপায় আপোনালোকে। বা ৰাজশ্ৰী's Collection এতিয়াৰ পৰা নহয়, আজি 3-4 বছৰ আগৰ পৰা লৈ আছে বহুতে। সেই তেনেকৈ আপোনালোকে এই ছেটটো মোৰ পৰা ল'ব পাৰিব মাত্ৰ 6,800 টকাতে। কিমান হেভি আপোনালোকে চাওক, পিয়'ৰ চিলভাৰত হ'ব, লাইফ টাইম গেৰাণ্টি পাব, 1 টাইম ফ্ৰী পলিচিং পাব আমাৰ পৰা, যদি লাগে বুকিং কৰিব। আৰু নেক্সট এটা ছেট দেখাইছোঁ আপোনালোকক, সেইটো খুব ধুনীয়া, একদম চিম্পল ছেট, এইটো বৰ বেছিও কষ্টলি নহয়, চিম্পল আৰু মিডিয়াম চব মিক্স কৰি দেখাইছোঁ। এইটো চাব পাৰে, এইটো ওপৰ পিনে পিংক গুলপীয়া আহিব, তল পিনে আহিব মাজত পাত আহিব ৰঙা এনেকুৱা গল্ডেনত, তাৰপাছত আহিব এনেকুৱা বগা পাতৰ, খুবেই ধুনীয়া দেখিছে আপোনালোকে। যদি লাগে স্ক্ৰীনশ্বট কৰিব। এইটো প্ৰাইচ হ'ব 3,400 টকা, পিয়'ৰ চিলভাৰত হয় এইটো, বিৰাট ধুনীয়া হয় গহনাটো। যদি লাগে স্ক্ৰীনশ্বট কৰিব। ইয়াৰ একদম লিমিটেড ষ্টক এভেইলেবল আছে, বহুত বেছি ষ্টক মোৰ ইয়াত নাই কিন্তু, কাৰণ মোৰ ইয়াত অনলাইন অফলাইন ষ্ট'ৰ, সেইকাৰণে আপোনালোকে অনলাইনতো বহুতে লৈ লয়, অফলাইনতো বহুতে লৈ লয়। পিছত লাষ্টলৈকে আপোনালোকে নাথাকেগৈ। চ' নেক্সট আৰু ছেট মই দেখাম, ষ্ট'নৰ দেখাম, মাজত পাথনৰো দেখাম, বৰপেটীয়াও দেখাম, চব মিলাই দেখাম। আৰু ভিডিঅ'ছবোৰ আপোনালোকক দিম, বহুত দিন হৈ গ'ল ভিডিঅ'ছবোৰ ৰেগুলাৰ দি থকা নাই, আগৰ ভিডিঅ'ছবোৰকেই দি থকা হয়। চ' এতিয়া দেখাইছোঁ এইটো এটা চাওক, ষ্ট'নৰ হাৰ ছেট দেখাইছোঁ, কাৰণ বিয়া ছিজন আহি আছে, বহুতে হাৰ বিচাৰি আহে মোৰ শ্ব'ৰুমত, আৰু তেওঁলোকে নিজৰ পচন্দৰ হাৰটো পালে তেওঁলোকেও ভাল পায়। চ' মই সেইকাৰণে আপোনালোকক আজি হাৰেই দেখাইছোঁ। ষ্ট'নৰ হাৰ দেখিছে আপোনালোকে, বিৰাট ধুনীয়া, ওচৰৰ পৰা যে আৰু বেছি ধুনীয়া, এইটো চাব পাৰে, এনেকুৱা ডিজাইনৰ আহিব ষ্ট'নৰ হাৰটো, খুব ধুনীয়া। আৰু এইটো প্ৰাইচ আপোনালোকে 4,800 ল'ব পাৰিব, 4,800 টকাতে ল'ব পাৰিব। ইয়েৰিংছ এনেকুৱা হেঙিঙত আহিব, যদি লাগে বুকিং কৰিব। প্ৰাইচটো 4,800 আহিব, খুব ধুনীয়া, পিয়'ৰ চিলভাৰত হয় কিন্তু এইবোৰ, ইটছ পিয়'ৰ চিলভাৰ, গ'ল্ড পলিছ হ'ব, লাইফ টাইম গেৰাণ্টি পাব, 1 টাইম ফ্ৰী পলিচিং পাব আমাৰ ফালৰ পৰা। যদি এবছৰৰ ভিতৰত আপোনাৰ কালাৰটো বেয়া হৈছে তেতিয়া আমি এটা টাইম ফ্ৰী পলিচিং কৰি, খালি আপোনালোকে এইটো ভাঙি মেলিব কৰিব নালাগে, তেতিয়া কিন্তু আপোনালোকৰ চাৰ্জ এটা ভৰিব লাগিব। চ' নেক্সট আৰু এটা ষ্ট'নৰ কালেকশ্যনছ লৈ আহিছোঁ। আজি অলপ ষ্ট'নকে দেখাম বুলি ভাবিছোঁ, অলপ যিমানখিনি ষ্ট'নৰ কালেকশ্যনছ আছে যিমানখিনি পাৰোঁ দেখাম। আৰু এটা আনিছোঁ হেভি কালেকশ্যন, বিৰাট ধুনীয়া। এই কালেকশ্যনটো আমাৰ ইয়াতে হায়েষ্ট চেলিং যদি আমি ক'বলৈ যাওঁ, তেনে আমি ক'ব পাৰোঁ এইটো হায়েষ্ট চেলিং এটা ছেট হয়। এইটো ছেট আপোনালোকে মোৰ পেজত চাব পাৰে, বা মোৰ ফেচবুকত চাব পাৰে, বা ইউটিউবতো দিয়ে থকা হয়। এই ছেটটো বিৰাট ধুনীয়া, চব কইনাই পিন্ধে বা আপোনালোকে পিন্ধিলে আপোনালোকে গমেই পাব কেনেকুৱা লাগিব। এই ছেটটো পিন্ধিলে আপোনালোকে লংকৈ একো পিন্ধিবই প্ৰয়োজন নাই, আপোনালোকে ডাইৰেক্ট এইটো এনেকৈ ডাইৰেক্ট পিন্ধিলে হ'ব। আৰু ইয়াৰ প্ৰাইচটো যিমান হেভি হয়, হয়তো আপোনালোকে ভাবিব পাৰে 6,000 7,000 তেনেকৈ হ'ব পাৰে, যিটো ৰূপৰ ওপৰতে ইমান কাম কৰা এটা ছেট হয়, ব্ৰাইডলত পৰে। এইটো প্ৰাইচ আপোনাৰ আহি যাব 4,800 টকা মাত্ৰ। আৰু ইয়েৰিংটো আপোনালোকে চাওক, হেঙিঙত পাই আছে। যদি লাগে আৰু এনেকুৱা ছেটবোৰ ল'লে আপোনালোকে মাংটিকা কামো কৰি দিব, যদি আপোনালোকে ট্ৰিপল মাংটিকা ল'ম বুলি ভাবিছে কইনাৰ কাৰণে, দুটা কামেই কৰিব। এয়া যদি লাগে স্ক্ৰীনশ্বট কৰিব। প্ৰাইচটো আহি যাব আপোনাৰ 4,800 টকা, অকল এটা পিছে আছেগৈ কিন্তু, একদম লিমিটেড ষ্টক। আৰু এনেকুৱা এটা ছেম পাব, সেইটো অকণমান ডাঙৰ হ'ব, সেইটো প্ৰাইচ আপোনাৰ 5,800 আহি যাব। তাৰ মাজতে আপোনালোকক আৰু এটা ছেট দেখাওঁ, এইবোৰ চিম্পল ছেট, কাৰোবাক গিফ্ট দিবলৈ ভাল, বা নিজেও যদি আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়া ল'ব পাৰিব। এইবোৰ ছেট আপোনালোকৰ বৰ বেছি দামো নহয়, 2,800 2800 টকাতে পাব। চকু পাথৰৰ ছেট, একদম হোৱাইটত, খুব ধুনীয়া, একদম চিম্পল আহিব। তলপিনে জুনুকা লগাই দিয়ে নিয়ে, আমি যেতিয়া আপোনালোকক দিম তেতিয়া আমি জুনুকা লগাই দিম। এইবোৰ ছিংগল গলপতা হয়, একদম লাগি থাকিব। 2,800 আপোনালোকে এই ছেটটো পাই যাব, চকু পাথৰ, খুব ধুনীয়া। আৰু ইয়াৰ ইয়েৰিংযোৰো খুব মৰম লগা, চাপৰা একদম চিম্পলত।
যদি লাগে এইটো বুকিং কৰিব প্ৰাইচটো মই কৈ দিলোঁ 3800 টকাত আপোনালোকে এই ছেটটো পাই যাব তাৰ মাজত আৰু অলপ ছেট দেখাওঁ তাৰপিছত নেক্সট ভিডিঅ'ও দেখাই থাকিম আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বোৰ চাব আৰু কিবা লাগিলে মোক কমেণ্ট কৰিব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি থাকিব আৰু যিহেতু মই লাইভ ছেশ্যন এটা আনো ফেচবুক পেজত ফ্ৰী এষ্ট্ৰলজি টক্স তাতো আহিব পাৰিব এইটো চত আপোনালোকে চাব পাৰে খুবেই ধুনীয়া হোৱাইট আছে মাজত এনেকৈ ৰঙা আছে এইবোৰ কি হয় জানা নাই ষ্ট'নৰ ছেটবোৰ আপোনালোকে চব কাপোৰৰ লগত যায় আপোনালোকে যদি চাদৰ মেখেলা পিন্ধিছে কিবা গ্ৰাউণ্ড পিন্ধিছে কিবা অলপ ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিছে তাৰ লগতো যায় কাৰণ এইবোৰ ডায়মণ্ড টাইপৰ ইয়াৰ গ্লেজিংটো খুব ধুনীয়া এই ছেটটো আপোনালোকৰ খুব হেভি হয় একচুৱেলি চ' এই ছেটটো এইকাৰণে আপোনালোকে ল'ব পাৰিব 3800 টকাত কাৰণ ইয়েৰিংটো আপোনালোকে চেক কৰক ষ্ট'নৰ কাম যিমান হ'ব হেভি যিমান হ'ব প্ৰাইচটো ইমানেই হ'ব এয়া চাব পাৰে ট্ৰিপল ষ্টেপৰ হয় খুব ধুনীয়া যদি লাগে আপোনালোকে বুকিং কৰিব এনেকুৱা ডিজাইন আহিব মই ব্লেক পিন্ধিছোঁ কাৰণে এনেকৈ লগাই দেখাই দিছোঁ এইটো টাইপত এনেকৈ লাগি থাকিব প্ৰাইচটো 3800 আছে ইয়াৰ প্ৰাইচ ইয়াৰো ছিংগল পিছে এভেইলেবল আছে মই এটাই কৈ যাওঁ কোনটো কিমান আছে নহ'লে কি হয় আপোনালোকে পিছত বিচাৰে তাৰপিছত এটা অকণমানি মৰম লগা ছেট দেখাইছোঁ সৰু ছোৱালীৰ কাৰণেও ভাল তুলনি বিয়াৰ কাৰণে যদি আপোনালোকে সৰু ছোৱালী কিবা সৰু ছেট পিন্ধাম বুলি ভাবিছে তেনে এনেকুৱা টাইপৰ এটা চাব পাৰে পখিলা ছেট খুব ধুনীয়া একেবাৰে অকণমানি চিম্পলত দামো বহুত বেছিও নহয় ৰিজনেবল প্ৰাইচত চকু পাথৰবোৰ অলপ কষ্টলি হয় আৰু পিংক ষ্ট'ন আছে এনেকুৱা ডিজাইন আহিব একদম ডিঙিত লাগি থকা বিৰাট মৰম লগা চিম্পল ছেট আৰু এইটো আপোনালোকে ল'ব পাৰিব 3400 টকাতে 3400ত খুব ধুনীয়া যদি লাগে বুকিং কৰি ল'ব চ' এইখিনি দেখালোঁ ষ্ট'নৰ কালেকশ্যন তাৰ মাজতে এতিয়া মই অকণমান শিলিখা চেনলৈ গৈছোঁ শিলিখা চেনো ৰূপৰ চেন হয় যিহেতু ৰূপৰ ওপৰত গ'ল্ড পলিচ হয় এইবোৰ আপোনাৰ ডেইলি ৱেৰ নহয় আপোনালোকে সদায় পিন্ধিব নোৱাৰে সদায় পিন্ধিলে অন্য একো নহয় কালাৰটো ফেড হৈ যাব চ' শিলিখা চেইন ইঞ্চ লৈ পেলাই আহে আপোনালোকক মই এনেকৈ ওপৰৰ পৰা পিন্ধি দেখাইছোঁ এটা চাব পাৰে এইটো ইমানটোলৈকে লেংথত আহি যাব শিলিখা চেন কাৰণ চবেইটো বহুত দীঘল নিপিন্ধে ইমানটো পিন্ধিলেও ভাল লাগে যিহেতু ৰূপৰ বস্তুত আপোনালোকে পিন্ধিছে তাৰ ওপৰত গ'ল্ড পলিচ কোনেও নকয় যে ৰূপে পিন্ধিছে নে সোণে পিন্ধিছে আৰু এইবোৰ ছেট আপোনালোকে শিলিখা চেটবোৰ 2500 টকাকৈ পাব বা 2600 টকাকৈ পাব আৰু লেংথ ৱাইজো আছে তাতকৈও দীঘল পাব আপোনালোকে এইডাল অকণমান দীঘল হয় চ' এইডাল আপোনাৰ 2600কৈ আহিব চ' শিলিখা চেট বহুত বেছি ষ্টক নাই 5ডাল অকল মোৰ ওচৰত আছে পিয়'ৰ চিলভাৰ এজেড মানুহে পিন্ধিব পাৰে মাহঁতৰ বয়সৰ মানুহে পিন্ধিব পাৰে আপোনালোকে কাৰোবাক গিফ্ট দিম বুলি ভাবিছে তেতিয়াও দিব পাৰে অকেজনেলি আপোনালোকে সোণৰডাল পিন্ধি যাবলৈ ছেফটি নহয় তেতিয়া আপোনালোকে ৰূপৰ ওপৰতে সোণৰ পলিচ কৰাই পিন্ধি যাব পাৰে প্ৰাইচো বেছি নহয় 2600 ইঞ্চ লৈ পেলাই আৰু লগতে আৰু দুটা ছেট দেখাওঁ তাৰপিছত এই ভিডিঅ'টো মই ফিনিছ কৰিম নেক্সট ভিডিঅ' আপোনাক দি আছোঁ আৰু এটা ছেট দেখাইছোঁ এইটো আপোনাৰ বাটাৰফ্লাই ডিজাইনৰ এটা ছেট খুবেই ধুনীয়া এইটো ইয়াৰ পিংক কালাৰটো পাই যাব আপোনালোকে এই ছেটটো যে মোৰ ইয়াতে বহুত চেলিং হৈ আছে সেইকাৰণে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এই ছেটটো বৰ ধুনীয়া চাব পাৰে আপোনালোকে এইটো ডিজাইনটোৱে আনকমন এনেকুৱা চকু পাথৰ আছে এনেকুৱা টাইপৰ অকণমান এইটো ডিজাইনত আছে চাওক এয়া পাথৰবোৰ অকণমান ডিজাইনটো বেলেগ বিৰাট ধুনীয়া ছেটটো আৰু এইটো নতুন ডিজাইন কৰা হৈছে আৰু এনেকুৱা আহিব ইয়াৰ ফুলিযোৰ আৰু এই ছেটটো আপোনালোকে ল'ব পাৰিব 3400 3400 চ' যদি লাগে এইটো আপোনালোকে বুকিং কৰি ল'ব আৰু এতিয়া দুগদুগী এটা পেণ্ডেণ্ট দেখাইছোঁ এইটো 2500 টকাতে ল'ব পাৰিব চেইন যদি লাগে চেইন আপোনালোকে 300 400 800কৈ পাই যাব গ্ৰাণ্টেড চেইন এইটো ইমানটো দুগদুগী চাইজ আহিব এনেকৈ আপোনালোকে লগাই পিন্ধিব পাৰিব প্ৰাইচটো আহিব 25 26 28 তেনেকৈ পাই যাব চ' অ'কে আজি ভিডিঅ'টো আপোনালোকক মই বহুতখিনি কালেকশ্যনছ দেখালোঁ দেখিলে আপোনালোকে বহুতখিনি দেখুওৱা হ'ল আৰু এতিয়া দেখাৰ ভিতৰত যদি কিবা এটা আপোনালোকৰ লাগে মোক হোৱাটছএপ কৰিব আৰু এতিয়া ৰিকুৱেষ্ট টু এভৰিৱান আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইটো মোৰ যিহেতু ট'টেলি ট্ৰেডিশ্যনেল জুৱেলাৰী পেজ হয় আৰু চেনেল হয় চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু 10জনকো শ্বেয়াৰ কৰিব যাতে 10জনে চাব পাৰে আৰু বা মোৰ ইয়ালৈ আহিব পাৰে আপোনালোকে যোৰহাট তৰাজানতে মোৰ ব্ৰাঞ্চখন আছে যোৰহাটত আৰু মৰিয়নি মোৰ একদম আৰ্টছ কলেজৰ ওচৰতে আছে আৰু শিৱসাগৰ গণপতি ৰোড বুলি কয় বা স্কাইশ্বিপখনটো চবেই চিনি পায় স্কাইশ্বিপৰ অপ'জিট ছাইডতে আছে মৌচাক বেকাৰী একদম সন্মুখৰ ফাৰ্ষ্ট ফ্ল'ৰতে আছে নাম অন্য একো নাই ৰাজশ্ৰীজ কালেকশ্যন বুলিয়ে মোৰ শ্ব'ৰুমৰ নাম যিহেতু এইটো মোৰ ফেচবুক পেজ যেনেকৈ ৰাজশ্ৰীজ কালেকশ্যন মোৰ শ্ব'ৰুমৰ নামো তেনেকুৱা চ' অ'কে আজিলৈ ইমান দেখালোঁ নেক্সট আকৌ আহি আছোঁ চ' টিল দেন বাই গুড নাইট